ৰাজ্যত নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলিল তালাচী অভিযান ৰাজ্য প্ৰান্তে প্ৰান্তে হোটেলে ৰেষ্টুৰেণ্টে একাশলোকে গোপনে চলাই আহিছে নিষিদ্ধ মাংসৰ বেহা নিষিদ্ধ মাংসৰ এনে গোপন বেহা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ পৰা জনাইছিল আহ্বান ধুবুৰী গুৰুদ্বাৰা আছে উইদিন 5 কিলোমিটাৰ মন্দিৰ আছে উইদিন 5 কিলোমিটাৰ মাংস মানুহে খাব নোৱাৰে সো এতিয়া আমি বিচাৰিম যে দোকানীসকলে নিজে বিক্ৰী কৰা বন্ধ কৰক নহলে আকৌ পুলিচ যাব লাগিব হেকাৰণে ৰাইজে সহযোগিতা কৰিলে পুলিচ বা মুখ্যমন্ত্ৰীৰ ইমান দৰকাৰ নাই মঙ্গলবাৰে পুৱাৰে পৰা জিলাই জিলাই নিষিদ্ধ মাংসৰ গোপন বেহাৰ বিৰুদ্ধে চলিল অভিযান প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো নগাঁৱত মুকলিকে মাংস বিক্ৰী কৰি থকা হৈছে মই দেখাইছো এখন বৰ্তমান নগাঁও আৰক্ষী অভিযান চলাই আছে এয়া হৈছে মুছলিম হোটেল আয়ুব হোটেল এইসমূহ হোটেলত অভিযান চলাইছে কিন্তু যি নগাঁৱৰ যিখন তাজ হোটেল আমি দেখুৱাইছো যে তাজ হোটেলত যথেষ্ট বৰ্তমান আৰক্ষীয়ে ইয়াত মাংস উদ্ধাৰ কৰিছে সন্মুখৰ ফালে ব্ৰইলাৰ মাংসৰ বেহা কিন্তু ভিতৰত নিষিদ্ধ মাংসৰ বেহা এনেকৈ মহানগৰী কটাবাৰী অঞ্চলত চলি আহিছিল নিষিদ্ধ মাংসৰ ব্যৱসায় কিন্তু মঙ্গলবাৰে গড়চুক আৰক্ষীয়ে কটাবাৰী অঞ্চলৰ হোটেল আৰু মাংসৰ দোকানত চলালে অভিযান জব্দ কৰিলে ৭২ কেজি নিষিদ্ধ মাংস আটক কৰিলে কেইবাগৰাকীও অবৈধ ব্যৱসায়ী বিশেষকৈ আমাৰ কটাবাৰী গাঁওখনত যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় তাৰ কাৰণে ইহঁতক আমি সমাজৰ ফালৰ পৰাও বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে দোকানটো বন্ধ ৰাখিব লাগে কিন্তু ইহঁতক আমি বাৰ বাৰ অনুৰোধ কৰিছোঁ যদিও কিন্তু ইহঁতে খোলা ৰাখে আজি গড়চুক পুলিচে আহি গোটেইখিনি বস্তু পালে জালুকবাৰী মছজিদ গলিত ট্ৰাকত নিষিদ্ধ মাংসলৈ বেহা চলাই আহিছিল দুজন লোকে জালুকবাৰী আৰক্ষীৰ এটা দলে নিষিদ্ধ মাংসৰ ট্ৰাক সহ আটক কৰে দুজনক ডিব্ৰুগড় মহানগৰৰ বহু বছৰ পুৰণি হোটেলখনত পোলাও মাংস বেছি আহিছিল এই হোটেলখনৰ গ্ৰাহকৰ ভিৰো যথেষ্ট পৰিলক্ষিত হৈ আহিছিল কিন্তু হোটেলখনত নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগ উঠাত হোটেলখনত CRPF মুতায়ন কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকক উপস্থিতিত জিলা প্ৰশাসনে পৰ্যবেক্ষণ কৰিলে পৰিস্থিতি উল্লেখযোগ্য যে কালিবাৰীৰ এই শামা হোটেলৰ নিচেই কাষতে আছে এটা পুৰণি কালী মন্দিৰ কালিবাৰীৰ পাছত ডিব্ৰুগড় মহানগৰৰ 5 চালিত থকা কেইবাখনো মাংস পোলাৰ হোটেলত আৰক্ষীয়ে চলালে বৃহৎ অভিযান যিমান হ'ব চিজাৰ চলি আছে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास শিৱসাগৰৰ আমিনিয়া মুছলিম হোটেল আৰু পিকমি মুছলিম হোটেলত আৰক্ষী আৰু পশু চিকিৎসা বিভাগে যুটীয়াভাৱে অভিযান চলাই জব্দ কৰিলে বহু পৰিমাণৰ নিষিদ্ধ মাংস আটক কৰিলে কেইবাগৰাকীও লোকক ইফালে ৰাজহুৱা স্থানত নিষিদ্ধ মাংস বিক্ৰী কৰিবলৈ গৈ হাইলাকান্দিত গ্ৰেপ্তাৰ হ'ল 3 জন হাইলাকান্দি আৰক্ষীয়ে চহৰৰ কাটলিচেৰা বাছ ষ্টেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিলে সামিমুদ্দিন লস্কৰ আইনুল হক বৰভূঞা আৰু জাকিৰ হুছেইন মাঝাৰ ভূঞা নামৰ 3 মাংস বিক্ৰেতাক তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 22 কিলো নিষিদ্ধ মাংস লগতে সিল কৰিছে মাংস বিক্ৰী কৰি কৰা দোকান কেইখন কোকৰাঝাৰ চহৰৰ মাজমজিয়াত মছজিদ ৰোড স্থিত 4খন হোটেলৰ পৰা নিষিদ্ধ মাংস জব্দ কৰা হৈছে মুছলিম হোটেল আমিৰ হোটেল আলিফ হোটেল আৰু দাদাজি নামৰ 4খনকৈ হোটেলত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ নিষিদ্ধ মাংস হোটেল কেইখনত দীৰ্ঘদিনৰ পৰা চলি আছিল নিষিদ্ধ মাংসৰ বিক্ৰী কোকৰাঝাৰ চহৰৰ উপৰিও ফকিৰাগ্ৰাম জয়পুৰ আদি অঞ্চলত নিষিদ্ধ মাংসৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে চলালে অভিযান নিষিদ্ধ মাংসৰ বিৰুদ্ধে নগাঁৱৰ বৰবজাৰ ঢাকাপট্টি নগাঁও আৰক্ষীয়ে চলাই গ'ল অভিযান নগাঁৱৰ হোটেল তাজ হোটেল আয়ুব হোটেল আল্লা ৰাখাত উদ্ধাৰ হ'ল নিষিদ্ধ মাংস হোজাইত নিষিদ্ধ মাংস বিচাৰি হোটেলে হোটেলে হোজাই আৰক্ষীৰ এটা দলে চলাই নিলে অভিযান মুছলিমপট্টি অঞ্চলৰ বিছমিল্লা হোটেল আৰু হোটেল আহমদিয়াত অভিযান চলাই হোটেলৰ পৰা বনোৱা মাংস সহ আটক কৰিলে বিল্লাল আৰু ৰোহান নামৰ দুজনক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ